সুন্দৰকৈ কেনেকুৱা লাগিছে বাৰু বাক প্ৰথমতে আপোনালোকে কওকচোন কেনেকুৱা লাগিছে অকমান জোৰকৈ বহুত ধুনীয়া লাগিছে সঁচাকে বহুত বেছি ধুনীয়া লাগিছে আৰু এই সুন্দৰ ৰঙৰ এই সুন্দৰ কাপোৰযোৰ বাৰ বাবে আচলতে পৰিধান কৰাইছে আমাৰ ইন্দ্ৰাণী তামুলী বায়ে অসমৰ প্ৰসিদ্ধ ড্ৰেছ ডিজাইনাৰ আমাৰ তেজপুৰৰ গৌৰৱ বায়ে পৰিধান কৰাইছে গতিকে এই চেগতে মই বাক মঞ্চলৈ আমন্ত্ৰণ জনাইছো এটি জোৰদাৰ হাত চপৰিৰে আহিব লাগে আমাৰ মঞ্চলৈ আৰু মই এইখিনিতে মই বাক সুধিব বিচাৰিম আপোনাৰ পিন্ধি কেনেকুৱা লাগিছে আচলতে পিন্ধাজনেহে আচলতে ক'ব পাৰিব নহয় আমিতো দূৰৰ পৰা বৰ বেছি ধুনীয়া দেখিছো মইতো প্ৰথম কাপোৰটো উলিয়াই দিয়াৰ লগে লগে ইমান ভাল লাগিছে আৰু এটা বস্তু কিন্তু বা আজি মই আপোনাক হেডছ অফ কৈছো মোক যেতিয়া দেৱে ক'লে যে আপুনি বা কাপোৰ আনিব নালাগে আমি ইয়াৰ পৰা প্ৰভাইড কৰিম মই ৰৈ আছো আৰু দেৱে সাধাৰণতে বেলেগ শ্ব'জবোৰত যেতিয়া মাতেতো গাৰ জোখ বিচাৰে দেৱে খোজাই নাই মই একদম মিছা কথা কোৱা নাই আপুনি এতিয়া মোৰ বেগটো চালে গম পাব মই ভয়তে নিজৰ এটা ড্ৰেছ লৈ আহিছো দেই মই বাই চান্স যদি কাপোৰৰ গণ্ডগোল হয় তেতিয়াতো মইতো বেয়াকে ওলাই দিব নোৱাৰো মই বোলো কাপোৰটো লৈ আহো কিন্তু বা আপুনি মেজিচিয়ান নে কি এটা জোখ নাই বায়ে মোক কেতিয়াও জীৱনত লগ পোৱা নাই কিন্তু এই দেখিছে কোনোবাই ক'ব পাৰিবনে এইযোৰ মোৰ গাৰ জোখ উলিওৱাকৈ কাপোৰযোৰ বনাইছে আৰু বিভিন্ন ধৰণৰ পোছাক পৰিধান কৰিছো এটাটো সঁচাকৈ ক'ব গ'লে আমাৰ অসমৰ বিভিন্ন যিসকল আমাৰ জাতি জনগোষ্ঠীৰ পোছাক আছে সঁচাকৈ বিৰাট ধুনীয়া আৰু মই ফাৰ্ষ্ট টাইম এইটো আহোম পোছাক অকমান ক'ৰবাত ফিউজন হ'ব পাৰে কিন্তু এনেই বেচিকেলি ইনস্পায়াৰ্ড ফ্ৰম দি আহোম লুক ত' মোৰ ইমান ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো প্ৰথমটো কমফৰ্টেবল বিৰাট আৰু মই কিন্তু আমাৰ সন্মুখত এইসকল আছে আমাৰ সৰু সৰু ভাইটি মোক খুব ফটো তুলিছে ধুনীয়া ফটোবোৰ মোক কিন্তু পঠাবা দেই মই নিজকে বিৰাট ভাল দেখিছো আশা কৰিছো কেমেৰাটো যাতে ভালেই দেখে বা থেংক ইউ চ' মাছ আৰু প্ৰথম আপুনি মোক কওক আপুনি মোৰ নেদেখাকে আপুনি কেনেকৈ এনেকে মোৰ গাৰ জোখত চিলাই দিছে থেংক ইউ পিংকিদি আচলতে এনেকুৱা এটা ঘটনা এই আমাৰ লাচিত বৰফুকনৰ যেতিয়া মানে নাটকখন আমাৰ ইয়াতেও হৈছিলে গুৱাহাটীতো হৈছিলে প্ৰাঞ্জল শইকীয়া দাদা আৰু আকুলতা তেওঁলোক আছিলে এইখনত তেতিয়া মানে আমাৰ ইয়াত ডিচি আছিলে তেওঁৰ ৰোলটো আছিলে চাউলুং চুকাফা আচলতে তেওঁ নাছিলে বেলেগ এজন হ'বলগীয়া আছিলে তাৰপিছত মোক পুলক দাই ক'লে কৈছে কি কৰা যায় চাউলুং চুকাফা তেখেত নহ'ব নহয় এতিয়া মানে তেখেতৰ কিবা এটা প্ৰব্লেম হ'ল মানে আমাৰ এজন MLA হোৱাৰ কথা আছিলে কি কৰা যায় ড্ৰেছ নাজানো সেইটো কোৱা নাই ৰাতিৰ ভিতৰত মই আৰু মানে কি মোৰ হাজবেণ্ডৰ জোখ আৰু মানে তেওঁৰ আনন্দ মিশ্ৰ তেখেতৰ জোখ একেই মই বনাই মেলি আনি ৰাতি দিলো দিয়াৰ পিছত মোক একেটাই প্ৰশ্ন কেনেকে কৰিলা তুমি বুলি কৈছে মোক নাজানো আৰু মোৰ কিবা এটা মানে মই বহুত আচলতে আন্তৰিকতাৰে কিবা এটা যেতিয়া বনাও মই খুব আন্তৰিকতাৰে বনাওঁ আৰু বাবাক মানে আজি মই বহুত কৈ আছো যে মই 3-4যোৰ ড্ৰেছ কিন্তু মই লৈ আহিছো এযোৰ তিৱা ড্ৰেছ এযোৰ আনিছিলো কাৰ্বি আনিছিলো তাৰপিছত মই ভাবিছো এইযোৰ হ'বনে নহয় নাজানো আজি কোনো বিশ্বাস কৰে নে নকৰে নাজানো মই আজি 12 বজাত ডিচাইড কৰিছো যে নহয় মই অলপ কিবা এটা ডিফাৰেণ্ট কৰো আৰু আহোম বুলি একেবাৰে আহোম বুলি মই ক'ব নোৱাৰো আহোমৰ মই ইনস্পায়াৰ হয় তাৰপিছত সেনেকে আনিলো আৰু মই বিৰাট ভয় খাই আছো মই আহি একদম চিধা কিনখিনি পটাছে তাতে যাম গৈ তাৰপিছত কৈছো নহয় তেওঁ মানে মেকআপ লৈ আছিলে মই কৈছো নহয় আগতে তুমি চাই লোৱা না প্লিজ তেওঁ উঠি লগে লগ মানে মই ভাবিছো ব্লাউজটো হ'লেই হৈ গ'ল আৰু কৈছে ইমানেই ভাল পাইছে মানে মই মানে খুব ভাল লাগিছে আৰু সঁচাকে দেখিবলৈ যিমান ধুনীয়া অন্তৰখনো বহুত ধুনীয়া কথাখিনিও বৰ ভাল লাগিলে মোৰ আজি লগ পাই লগা নাই যে মই আজি প্ৰথম লগ পাইছো আৰু দেৱক বহুত ধন্যবাদ জনাইছো এইটো সুযোগ মোক দিয়াৰ বাবে আৰু মোৰ ল'ৰা ছোৱালীখিনিও ৰৈ আছে ৰান্ধনী শ্ব'ৰ কাৰণে মই এনেইতো অসমৰ বিভিন্ন লগতে উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীৰ মই ড্ৰেছ ৰানৱে বহুতবাৰ কৰালো এইবাৰ ভাবিলো মিক্স ট্ৰাইব মানে উত্তৰ পূৰ্বাঞ্চলৰ মিক্স ট্ৰাইবৰ মই মানে কৰিছো এইখিনিয়ে আৰু ক'বলৈ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছো ইন্দ্ৰাণীজ কষ্টিউম এণ্ড বুটিকৰ স্বত্বাধিকাৰী আমাৰ মৰমৰ বা ইন্দ্ৰাণী বা গতিকে বাৰ লগত এটা নিশ্চয় হ'ব লাগে তাৰপাছত আমি সম্বৰ্ধনালৈ আগবাঢ়িম মিউজিক প্লিজ
কি নাম দিই জেদ করো দাপন তুমি কি নাম দিই Thank you. এইখিনিতে আমি অনুৰোধ জনাইছো দেৱজনাথ অৰ্গেনাইজাৰ তেখেতে সম্বৰ্ধনা জনাব আমাৰ আদৰে মৰমৰ শিল্পীনিবাস সম্বৰ্ধনা জ্ঞাপন কৰিব অনুৰোধ জনাইছো এইখিনিতে আমি ধন্যবাদ বা